নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি উপস্থিত হৈছোহি উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যত। মই প্ৰথমবাৰৰ বাবে আহিছোঁ ৰাজস্থানত ফুৰিব আৰু মই ৰাজস্থানৰ ৰাজধানী জয়পুৰত আছোঁ আৰু জয়পুৰৰ সেই নিচেই ওচৰত এটি খুব ধুনীয়া মন্দিৰ আছে, লক্ষীনাৰায়ণ। এই মন্দিৰৰ ভিতৰত লক্ষী আৰু নাৰায়ণৰ বিশাল মূৰ্তি আছে, শুনিবলৈ পাইছোঁ। মই ভিতৰত গ'লে মই নিশ্চয় দেখা পাম, দৰ্শন পাম প্ৰভুৰ। এয়া দেখিছে, এই মন্দিৰৰ কাষত এয়া এক ৰজাৰ ঘৰ। ঘৰটো বৰ্তমান ভাঙা চিঙা অৱস্থাত আছে। ৰাজ্য চৰকাৰে তাত যাবলৈ নিদিয়ে কাকো। এতিয়া মই যাই আছোঁ লক্ষীনাৰায়ণৰ সেই মন্দিৰলৈ। খুব ধুনীয়া মন্দিৰ। টাটা কোম্পানী বনাইছে এইটো, টাটা বিৰলা। মই শুনিছোঁ বহু ঠাইত তেওঁলোকে হস্পিটেল বনাইছে, ৰাইজৰ কাৰণে আৰু কিবা কিবি বনাইছে, কিন্তু মন্দিৰ বনোৱা মই শুনা নাছিলোঁ। বহু টকা খৰচ কৰি এই মন্দিৰ বনাইছে। আপোনালোকে দেখিছে, পূৰা একেবাৰে ৰাস্তাৰ পৰা গোটেই মানে মাৰ্বেল পাথৰৰ কাম, খুব দামী মাৰ্বেল। অৱশ্যে এই মাৰ্বেল পাথৰ ৰাজস্থানতে পায়, সেই হিচাপত বেছি এটা টকা টাটাৰ কাৰণে নহয়, আমাৰ কাৰণে বহু হ'লেও। খুব ধুনীয়া মন্দিৰ। আৰু মই এই ভিডিঅ'টোত আৰু বিশেষ ক'বলগীয়া নাই। আপোনালোকে ধুনীয়াকৈ গান শুনি থাকক আৰু এই মন্দিৰৰ চাৰিওফালে মন্দিৰৰ পৰিৱেশটো আপোনালোকে উপভোগ কৰক।